খুব ভাল লগা পৰিৱেশ আচলতে বিলপাৰ আজি ৰিহাবাৰী বিলপাৰ পূজা সমিতি সেই বিলপাৰ পূজা সমিতিয়ে খুব সুন্দৰ এটা থিম লৈছে এইবাৰ আমি পোনপটীয়াকৈ প্ৰতিনিধিত্ব দৰ্শকসকলক দেখুৱাম যে এয়া হৈছে ৰিহাবাৰী বিলপাৰৰ যি পূজা মণ্ডপ সেই পূজা মণ্ডপৰ পৰিৱেশটো দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব সম্পূৰ্ণ বাঁহেৰে তেওঁলোকে যি মূল মণ্ডপ সেই মূল মণ্ডপটো নিৰ্মাণ কৰিছে অৰ্থাৎ অসমীয়া সংস্কৃতি হেৰাই যাব লগা এটা সংস্কৃতি ইয়াত ধৰি ৰাখিবলৈ তেওঁলোকে চেষ্টা কৰিছে বিশেষকৈ গুৱাহাটী মহানগৰীত বাঁহ দেখিবলৈ পোৱা নাযায় আৰু সেইবাবেই তেওঁলোকে এই থিমটো লৈছে তাৰ সমান্তৰালভাৱে ইয়াত যিসমূহ ইয়াত লগোৱা হৈছে প্ৰতিবিধ সামগ্ৰীয়ে হৈছে বাঁহেৰে নিৰ্মিত সামগ্ৰী সেয়া যদি আমি কওঁ যে ইয়াত চালনী আছে কুলা আছে খৰাহী আছে যিসমূহ আচলতে আমাৰ ব্যৱহৃত সামগ্ৰী গাঁৱত যিসমূহ ব্যৱহৃত সামগ্ৰী সেই সামগ্ৰীসমূহ তেওঁলোকে ইয়াত দেখুৱাবলৈ যত্ন কৰিছে খুব সুন্দৰ থিম সম্পূৰ্ণ মণ্ডপটো আমি ভিতৰলৈ প্ৰৱেশ কৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট অৱনী বেজবৰুৱা আছে অৱনী বেজবৰুৱাই দেখুৱাইছে ভিতৰৰ পৰিৱেশটো সেই একেই পৰিৱেশ সকলোখিনি বাঁহেৰে নিৰ্মাণ কৰা আৰু বাঁহৰ যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ ইয়াত খুব সুন্দৰকৈ তেওঁলোকে দেখুৱাবলৈ যত্ন কৰিছে তাৰ সমান্তৰালভাৱে আলোকসজ্জাৰে সজ্জিত কৰিছে নিশা হ'লে খুব সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব ইয়াত আৰু তাৰ সমান্তৰালভাৱে আমি যদি মূল প্ৰতিমা দেখুৱাওঁ এইখিনি মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্ট অৱনী বেজবৰুৱাই প্ৰতিমা দেখুৱাব খুব সুন্দৰকৈ তেওঁলোকে প্ৰতিমাও নিৰ্মাণ কৰিছে আৰু কাইলৈ ষষ্ঠীৰ বেদীৰ প্ৰতিষ্ঠা হ'ব দেৱী আৰু সেইবাবে সকলো সাজু হৈছে মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আয়োজক সমিতি আছে খুব সুন্দৰ থিম এটা আপোনালোকে লৈছে আপোনালোকে ৰাইজলৈ কি বাৰ্তা দিব বিচাৰিছে আমি ৰাইজলৈ এয়াই বাৰ্তা দিব খুজিছোঁ আপোনালোকেতো জানে অসম আমাৰ ৰূপহীয়াই আমাৰ অসম চবতকৈ আপোনালোকে সকলোৱে জানে ভূপেন হাজৰিকাৰ গানটি গুণৰ নাই শেষ ভাৰতৰে পূৰ্ব দেশত সূৰ্য উঠা দেশ গতিকে আমাৰ অসমৰ বৈষম্যই হৈছে আমাৰ কলা সংস্কৃতি আৰু আমাৰ যিটো শিল্প আমাৰ ভাস্কৰ্য সকলো বস্তু অসমৰ আমাৰ গতিকে আৰু ভূপেন হাজৰিকা দেৱে কৈয়ে গৈছে গতিকে আমি নিজৰ পৰানো কি আৰু অসমৰ গুণ বখানিম কিন্তু তাকেই আমি মানে সেইখিনি আমি ৰাইজৰ ওচৰত অসমৰ যিটো বৈষম্য আমাৰ যিটো কলা কৃষ্টি সেইটো আপোনালোকে দেখাই পাইছে আমি সকলো বাঁহেৰে যি সুন্দৰকৈ সেইটো সজাই আমি সকলোকে সেইখিনি আমাৰ ফালৰ পৰা এটা কি ক'ম আৰু কিঞ্চিত বৰঙণি আমি দিব খুজিছোঁ পূজা বুলি আমি এটা কিঞ্চিত আপোনালোকলৈ উপহাৰ দিছোঁ আপোনালোকে যেন গ্ৰহণ কৰে তাক আৰু আনন্দ উপভোগ কৰে আৰু আমাৰ যি মূৰ্তিটো আপুনি দেখিছে এয়া হ'ল আপোনাৰ ৰক্ত পীতাম্বৰীৰ ৰূপত যিটো দেৱী মাৰ যিটো ৰূপ যিটো আপোনাৰ দেৱী মাৰ যিটো মহিষাসুৰমৰ্দিনী যিটো ৰূপ তাৰ ৰূপটো আপোনালোকে যিটো ৰক্ত পীতাম্বৰী মাৰ ৰূপ সেয়া ৰূপত আমি মা আহিছে আপোনালোকে দেখিছেই সকলো এতিয়া আমি প্ৰস্তুতি সম্পূৰ্ণ একেবাৰে মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ বাজেট কিমান কৰা হৈছে আমাৰ বাজেট এইবাৰ 25 লাখ টকা কৰা গৈছে মই ইয়াৰে যুগ্ম সম্পাদক মই এটা কথাই ক'ম আপোনালোকৰ চেনেল থ্ৰুত আমাৰ গোটেই অসম ৰাইজক শাৰদীয় উৎসৱৰ প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ আৰু অসমৰ আমাৰ যিটো বনজ সম্পদ তাৰে ভিতৰত বাঁহ হ'ল এটা মানে খুবেই গুৰুত্বপূৰ্ণ আমি এই বেম্বক আমি প্ৰমোট কৰাৰ কাৰণে এইবাৰ আমি ডিচাইড কৰিছোঁ প্ৰদূষণমুক্ত আমি এইবাৰ আমাৰ পেণ্ডেলটো বনাম সেই হিচাপত আমাৰ গোটেইখিনি বস্তু প্ৰদূষণমুক্তভাৱে বনোৱা গৈছে দ্বিতীয়টো এতিয়া যিটো জেনেৰেশ্যন আমাৰ জেনেৰেশ্যনে এতিয়া নাজানে কোনটো চালনী কোনটো কুলা টুকুৰি এইবিলাক একোৱে নাজানে আমি চবকে বাৰ্তা দিব বিচাৰিছোঁ চব গাৰ্জিয়ানহঁতে লৈ আহক বাচ্চাহঁতক বস্তুখিনি দেখুৱাওক যি এই বস্তুবিলাক আমাৰ আগৰ জেনেৰেশ্যন কেনেকৈ ইউজ কৰিছে তাৰ ব্যৱহাৰটো কেনেকুৱা সেই হিচাপত আমাৰ চাব গোটেইখিনি বস্তু সেই পুৰণা বস্তু দি কিনে বাঁহৰ যিখিনি আছে সেইখিনি দি কিনে বনোৱা গৈছে চ' কালি আমাৰ উদ্বোধন হ'ব আমাৰ DGP চাব JP সিং ডাঙৰীয়া আহিব তেওঁৰ পৰিয়ালক লৈ ইয়াতে লগত আমাৰ মনীষা হাজৰিকা বাইদেউ আহিব আমাৰ ইয়াতে উদ্বোধনী অনুষ্ঠানত ত' আপোনালোককো থ্ৰুত চবকে ক'ম ৰাইজক আহি কিনে ইয়াতে যাতে আমাৰ লগত লগ খায়